মইতো জীৱনত আপোনালোকে চাগে জানে যে মই নিজৰ জিকাৰ কথাটোতো কেতিয়াও ভাবিয়ে নাথাকোঁ মইতো অসমৰ মানুহৰ কাৰণে কাম কৰিছোঁ গতিকে অসমৰ মানুহে মই ভাবোঁ যে যিকোনো এটা সমষ্টিত উঠিলে মোক জিকাব বুলি মোৰ বিশ্বাস আছে অসমৰ মানুহৰ প্ৰতি মোৰ সেই ধৰণৰ আস্থা আছে বিশ্বাস আছে সন্মান আছে মৰম আছে আৰু মোৰ প্ৰতিও সেই মৰম মই য'তেই যাওঁ আপোনালোকে মোৰ লগত ওলাবচোন যিকোনো এজন বিধায়কৰ লগত নিজৰ সমষ্টিলৈ ওলাব আৰু মোৰ লগত এবাৰ বিধায়ক হিচাপে সমষ্টিলৈ ওলাব তো নহয় আমি ডেফিনেটলি এই মুহূৰ্তলৈকে আমি সকলোৱে মিলি ইলেকশ্যন খেলাৰ পক্ষত আৰু গতিকে অকলে আমি কেইটা জিকিম সেই কথাটো এতিয়া মই কোৱাৰ পক্ষত নহয় কিন্তু এটা কথা খাটাং যে 2026 চনত আমি ভাল ফলাফল দেখুৱাব লাগিব আমি ভাল ফলাফল দেখুৱাব পাৰিলেহে চৰকাৰ হ'ব 50% সব পাৰ্টিয়ে ভাল ফলাফল দেখুৱাবই লাগিব ন তেতিয়াহে চৰকাৰ হ'ব গতিকে আমাৰ ফলাফল খুব ভাল হ'ব মই খাটাং আৰু মই যিমান কষ্ট কৰিছোঁ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই যিমান কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে যিমান কষ্ট কৰিছে আৰু অসমৰ মানুহৰ আমাৰ প্ৰতি যি ধৰণৰ আগ্ৰহ বাঢ়িছে আপোনালোকে 2026ত মিৰাকল এটা দেখিবলৈ পাব মিৰাকল মই আপোনালোকক কৈ থৈছোঁ আপোনালোকে যাদু দেখিবলৈ পাব য'ত আপোনালোকে দেখিবলৈ পাব যে ৰাইজৰ দল এবাৰ অসমৰ এটা মেজৰ দল ৰূপে আত্মপ্ৰকাশ কৰিব কিংমেকাৰ ডেফিনেটলি 2026টোত আমাৰ কিংমেকাৰ হোৱাৰ ইচ্ছা আৰু 2031টোত কিং হোৱাৰ ইচ্ছা মইতো জীৱনত আপোনালোকে চাগে জানে যে মই নিজৰ জিকাৰ কথাটোতো কেতিয়াও ভাবিয়ে নাথাকোঁ মইতো অসমৰ মানুহৰ কাৰণে কাম কৰিছোঁ গতিকে অসমৰ মানুহে মই ভাবোঁ যে যিকোনো এটা সমষ্টিত উঠিলে মোক জিকাব বুলি মোৰ বিশ্বাস আছে অসমৰ মানুহৰ প্ৰতি মোৰ সেই ধৰণৰ আস্থা আছে বিশ্বাস আছে সন্মান আছে মৰম আছে আৰু মোৰ প্ৰতিও সেই মৰম মই য'তেই যাওঁ আপোনালোকে মোৰ লগত ওলাবচোন যিকোনো এজন বিধায়কৰ লগত নিজৰ সমষ্টিলৈ ওলাব আৰু মোৰ লগত এবাৰ বিধায়ক হিচাপে সমষ্টিলৈ ওলাব তো নহয় আমি ডেফিনেটলি এই মুহূৰ্তলৈকে আমি সকলোৱে মিলি ইলেকশ্যন খেলাৰ পক্ষত আৰু গতিকে অকলে আমি কেইটা জিকিম সেই কথাটো এতিয়া মই কোৱাৰ পক্ষত নহয় কিন্তু এটা কথা খাটাং যে 2026 চনত আমি ভাল ফলাফল দেখুৱাব লাগিব আমি ভাল ফলাফল দেখুৱাব পাৰিলেহে চৰকাৰ হ'ব 50% সব পাৰ্টিয়ে ভাল ফলাফল দেখুৱাবই লাগিব ন তেতিয়াহে চৰকাৰ হ'ব গতিকে আমাৰ ফলাফল খুব ভাল হ'ব মই খাটাং আৰু মই যিমান কষ্ট কৰিছোঁ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই যিমান কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে যিমান কষ্ট কৰিছে আৰু অসমৰ মানুহৰ আমাৰ প্ৰতি যি ধৰণৰ আগ্ৰহ বাঢ়িছে আপোনালোকে 2026ত মিৰাকল এটা দেখিবলৈ পাব মিৰাকল মই আপোনালোকক কৈ থৈছোঁ আপোনালোকে যাদু দেখিবলৈ পাব য'ত আপোনালোকে দেখিবলৈ পাব যে ৰাইজৰ দল এবাৰ অসমৰ এটা মেজৰ দল ৰূপে আত্মপ্ৰকাশ কৰিব